हेलो माय डियर स्टूडेंट्स क्लास टिউটৰ ইউটিউব চেনেললৈ তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। ক্লাছ 5 অসমীয়া বিষয়টোৰ পাঠ নম্বৰ 5 ডক্টৰ বাণীকান্ত কাকতিৰ যিটো পাঠ আছে ইয়াৰ প্ৰশ্নোত্তৰসমূহ প্ৰথমৰ পৰা শেষলৈকে বিতংভাৱে আলোচনা কৰিছোঁ। তো তোমালোকে পাঠৰ যিটো মানে মূল বিষয়খিনি আছে পঢ়ি ল'বা। পঢ়ি দিবলৈ গ'লে মানে ভিডিঅ' এনে দেখিলে হৈ যাব, মই পঢ়ি নিদিওঁ। তো এইখিনি পঢ়ি ল'বা। তাৰপিছত চাবা ইয়াত কিছুমান ইম্পৰ্টেণ্ট কথা আছে। ডক্টৰ বাণীকান্ত কাকতিৰ জন্ম 1894 চনৰ 15 নৱেম্বৰ বৰপেটা জিলাৰ বাটিকৰিহা গাঁৱত আৰু মৃত্যু হৈছিল তেখেতৰ 1952 চনৰ 15 নৱেম্বৰত। এইটো মনত ৰাখিবা। ডক্টৰ বাণীকান্ত কাকতিৰ জন্মৰ আগতেই পিতৃ ললিত ৰাম কাকতিৰ মৃত্যু হৈছিল। তেখেত মানে জন্ম হোৱাৰ আগতে পিতাকৰ মৃত্যু হৈছিল। 1911 চনত ডক্টৰ বাণীকান্ত কাকতিয়ে প্ৰৱেশিকা পৰীক্ষাত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজীত সৰ্বোচ্চ নম্বৰ লাভ কৰি উত্তীৰ্ণ হৈছিল। 1913 চনত তেখেতে কটন কলেজৰ পৰা আইএ পৰীক্ষা দি কলিকতা বিশ্ববিদ্যালয়ৰ ভিতৰত প্ৰথম স্থান অধিকাৰ কৰিছিল। ডক্টৰ বাণীকান্ত কাকতিয়ে ইংৰাজীত অনাৰ্ছ সহ কলকাতাৰ প্ৰেচিডেন্সি কলেজৰ পৰা BA পাছ কৰিছিল। 1918 চনত ইংৰাজী সাহিত্য বিষয়ত MA পাছ কৰি কটন কলেজত ইংৰাজী অধ্যাপক হিচাপে নিযুক্ত হয়। 1923 চনত পুনৰবাৰ ইংৰাজী শাখাত পৰীক্ষা দি প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান অধিকাৰ কৰে। 1935 চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা PhD ডিগ্ৰী লাভ কৰিছিল। তাৰ আগতে সেই বিশ্ববিদ্যালয়ৰ পৰা কোনো অসমীয়াই এই ডিগ্ৰী লাভ কৰা নাছিল। তেখেতে ৰচনা কৰা গ্ৰন্থসমূহ হ'ল মানে পুৰণি অসম সাহিত্য, পুৰণি কামৰূপৰ ধৰ্মৰ ধাৰা, কলিতাৰ জাতিৰ ইতিবৃত্ত, ডাক্তৰ মাদাৰ গডেছ কামাখ্যা, সাহিত্য আৰু প্ৰেম, ডাক্তৰ বৈষ্ণৱ মিথ এণ্ড লিজেণ্ডছ, পখিলা শিশুৰ বাবে, আছামিজ ইজ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট। 1 নম্বৰ উত্তৰ লিখা। তাৰে ক নম্বৰ আছে নিষ্ঠা আৰু সাধনাৰ ফলত মানুহে কি অৰ্জন কৰিব পাৰে। তো উত্তৰটো চাই ল'বা। নিষ্ঠা আৰু সাধনাৰ ফলত মানুহে সুখ্যাতি অৰ্জন কৰিব পাৰে। খ নম্বৰ বাণীকান্ত কাকতিয়ে জীৱনৰ বেছিভাগ সময় কি কামত আত্মনিয়োগ কৰিছিল। উত্তৰটো হ'ল বাণীকান্ত কাকতিয়ে জীৱনৰ বেছিভাগ সময় জ্ঞান অৰ্জনত আত্মনিয়োগ কৰিছিল। নতুন ডাক্তৰ বুলি কাক কোৱা হৈছে। গ নম্বৰত কোৱা হৈছে। এবাৰ উত্তৰটো চোৱা। নতুন ডাক্তৰ বুলি ডক্টৰ বাণীকান্ত কাকতিক কোৱা হৈছে। ঘ নম্বৰ তেখেতে কি চিকিৎসা কৰিছিল। উত্তৰটো চোৱা। ডক্টৰ বাণীকান্ত কাকতিয়ে হোমিঅ'পেথিক চিকিৎসা কৰিছিল। এবাৰ 9 নম্বৰ প্ৰশ্ন বাণীকান্ত কাকতিয়ে ডক্টৰ ডিগ্ৰী লাভ কৰা গ্ৰন্থখনৰ নাম কি। উত্তৰ বাণীকান্ত কাকতিয়ে ডক্টৰ ডিগ্ৰী লাভ কৰা গ্ৰন্থখনৰ নাম হ'ল আছামিজ ইজ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট, অসমীয়া ভাষাৰ গঠন আৰু বিকাশ। ডক্টৰ বাণীকান্ত কাকতিৰ বিষয়ে পাঠৰ আলমত লিখা। উত্তৰটো চোৱা। ডক্টৰ বাণীকান্ত কাকতিৰ জন্ম 1894 চনৰ 15 নৱেম্বৰত বৰপেটা জিলাৰ বাটিকৰিহা গাঁৱত হৈছিল। যি মূলাপাৰে তাৰ দুপাততে চিন একতাকে ডক্টৰ বাণীকান্ত কাকতিৰ জীৱনৰ প্ৰতিফলিত হৈছিল। এইজনা সাহিত্যিক 1935 চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা PhD লাভ কৰি নিজৰ নামৰ আগত ডক্টৰ ডিগ্ৰী উপাধি লাভ কৰা লগাবলৈ সক্ষম হয়। তেখেতে ডক্টৰ ডিগ্ৰী লাভ কৰা কথাটো বৌজাল হৈ প্ৰচাৰিত হৈছিল। আকৌ কিছুমান মানুহে ঈৰ্ষাতে তেওঁক নতুন ডাক্তৰ ওলাইছে বুলি উপলঙা কৰিছিল। প্ৰকৃততে তেওঁ আছিল এজন ভাষা বিজ্ঞানৰহে ডক্টৰ ডিগ্ৰীধাৰী। সৰুৰে পৰা দৃঢ়মনা কাকতি দেৱেও হাৰ নামানি হোমিঅ'পেথিক চিকিৎসাৰ অধ্যয়ন কৰিব ল'লে আৰু বিধিমতে বিধানো দিলে। তেখেতৰ মনৰ দৃঢ়তা দেখি কৌতুক কৰা সকলেও তবত মানিলে আৰু ওলোটা তেওঁৰ প্ৰতি শ্ৰদ্ধা ভাৱ জাগিব ধৰিলে। তেখেতৰ ওৰেতো জীৱন জ্ঞান অৰ্জনত আত্মনিয়োগ কৰিছিল আৰু ইয়াৰ ফলত কেইবাখনো মহৎ গ্ৰন্থ নিগৰি উলিয়াইছিল। সেইবিলাকৰ ভিতৰত গৱেষণা গ্ৰন্থখন বিশেষভাৱে উল্লেখযোগ্য। ইয়াত অসমীয়া ভাষাৰ উৎপত্তি, শব্দ ভাণ্ডাৰ আৰু বিশেষত্বৰ বিশেষ বিশ্লেষণ আছে। এনেদৰে ভাষা চৰ্চা কৰাৰ বাবে তেওঁক এগৰাকী অগ্ৰণী ভাষা বিজ্ঞানী বুলি কোৱা হয়। এইজনা সাহিত্যিকৰ 1952 চনৰ 15 নৱেম্বৰত দেহাৱসান ঘটে। 3 নম্বৰ আছে ডক্টৰ ডিগ্ৰী লাভ কৰাৰ পাছত ডক্টৰ বাণীকান্ত কাকতিক লৈ কি ঘটনা চমুকৈ লিখা। এইটো উত্তৰ চোৱা। ডক্টৰ বাণীকান্ত কাকতিয়ে ডক্টৰ ডিগ্ৰী লাভ কৰাৰ সময়ত এই উপাধি লাভ কৰা লোকৰ সংজ্ঞা আঙুলিৰ আগত লিখিব পৰা আছিল। তেওঁ আছিল ভাষা বিজ্ঞানৰ ডক্টৰ ডিগ্ৰীধাৰী। তেখেতৰ ডক্টৰ ডিগ্ৰী লাভ কৰা বাতৰিটো সকলোতে প্ৰচাৰ হৈছিল। বহু লোকে এই কথাত গৌৰৱবোধ কৰিছিল যদি এচাম লোকে খবৰটো পাই বৰ সুখী হোৱা নাছিল। কৌতুকপ্ৰিয় এচাম লোকে ডক্টৰ ডিগ্ৰী উপাধিটোক নতুন ডাক্তৰে আহিছে বুলি কৈ উপলঙা কৰিছিল। আনকি ঈৰ্ষাপৰায়ণ মানুহে কিছুমান বেমাৰ দেখা অহা মানুহে কেইজনমানে কাকতি দেৱৰ ওচৰলৈ পঠিয়াই দিছিল। কিন্তু তেওঁ হাৰ নামানি হোমিঅ'পেথিক পুথি অলপ
আনি অধ্যয়ন কৰিবলৈ আৰু বিধিমতে বিধানো দিয়ে। তেখেতৰ মনৰ দৃঢ়তা দেখি কৌতুক কৰা সকলেও তবত মানিলে আৰু কাকতিদেৱৰ প্ৰতি তেওঁলোকৰ শ্ৰদ্ধা ভাৱ জাগি উঠিব ধৰিলে। এবাৰ 4 নম্বৰ অভিধান শব্দ সম্ভাৰ চাই মানে তোমালোকৰ শব্দৰ অৰ্থ দিয়া আছে। শব্দ অৰ্থ চোৱা, ঈৰ্ষা পৰায়ণ মানে আনৰ ভাল দেখিব নোৱাৰা, আয়ত্ত মানে আহৰণ কৰা, সাধনা মানে একাগ্ৰতা বা কোনো কাম কৰিবলৈ যত্ন কৰা, থতমত মানে অবাক বা বিমোৰ হোৱা, পৰিস্থিতি অৱস্থা বা পৰিৱেশ। তাৰপিছত আছে নিষ্ঠা মানে একাগ্ৰতা বা শ্ৰদ্ধা, একান্ত মানে একেৰাহে বা মনোযোগ দি, সুখ্যাতি মানে ভাল গুণ পোৱা বা যশস্যা, আত্মনিয়োগ মানে যিকোনো কাৰ্যৰ বাবে নিজে আগবাঢ়ি যোৱা, প্ৰবল মানে ডাঙৰ বা শক্তিশালী, চৰ্চা মানে আলোচনা, গতিগত মানে প্ৰতিনিধিত্ব বা স্বভাৱ চৰিত্ৰ। এইটো তোমালোকৰ ধৰা হৈছে 5 নম্বৰ। তলৰ শব্দকেইটাৰ পৰা যুক্তাক্ষৰ বাছি উলিয়াই ভাঙি দেখুওৱা। তো তোমালোকে চাবা নিষ্ঠা শব্দটোত কি আছে, মূৰ্ধন্য শইতস্ত্ৰ, মূৰ্ধন্য অৰ্থ সমান সমান দি মূৰ্ধন্য হ লিখিবা আৰু যোগ দি থ লিখিবা। বিজ্ঞানী জয়নিয়োগ এইটো কি আছে, জ আছে, যোগ নিয় আছে, ডক্টৰ কৈতক্ত সমান সমান ক যোগ ত, এইটো কৈতক্ত যুক্তাক্ষৰটো ইয়াত লিখিব লাগিব ক যোগ ত। এবাৰ তোমালোকৰ তলৰ আশ্ৰয় শব্দবোৰৰ সলনি ব্যক্তিবাচক সৰ্বনাম পদ ব্যৱহাৰ কৰি বাক্যবোৰ পুনৰাই লিখা। সৰ্বনাম মানে তোমালোকে পাই আহিছা যে বিশেষ্য পদ বা নাউনৰ সলনি ব্যৱহাৰ হোৱা পদক সৰ্বনাম পদ বোলে। তাৰমানে ইয়াতে ব্যক্তিটোৰ ডাইৰেক্টলি নাম দিয়া থাকে, এইটো হৈছে ফাৰ্ষ্ট পাৰ্চন, মানে ফাৰ্ষ্ট পাৰ্চন থাৰ্ড পাৰ্চনৰ পৰিৱৰ্তে মানে সলনি কি হয় সেইটো ব্যৱহাৰ কৰিব লাগিব তোমালোকৰ সৰ্বনাম। যেনেকুৱা ডক্টৰ মানে মানুহৰ নাম বুজাইছে, ঠিক তেনেকুৱা তেখেতৰ পৰিৱৰ্তে আমি কি ব্যৱহাৰ কৰিব পাৰিম, ডক্টৰ বাণীকান্ত কাকতি এগৰাকী ভাষা বিজ্ঞানী আছিল। খালি নামৰ ঠাইত তোমালোকে লিখিব লাগিব তেখেতে, আৰু বাকীখিনি একেই থাকিব। এগৰাকী ভাষা বিজ্ঞানী আছিল। ৰহিমে পঢ়া শুনাত মনোযোগেৰে কৰে, এইটো ৰহিমৰ ঠাইত খালি সি লগাবা আৰু বাকী ঠিকেই থাকিব, সি পঢ়া শুনা মনোযোগেৰে কৰে। আৰু ইয়াতে গ নম্বৰ আছে নীলাই গান গাই ভাল পায়, ইয়াতে নীলাই গান গাই ভাল পায়, নীলাই ঠাইত খালি কি লিখিবা তাই, আৰু গোটেইখিনি গান গাই ভাল পায় একেই হ'ব। এবাৰ তোমালোকৰ দিয়া আছে বাক্য ৰচনা কৰা। সহজ সৰলভাৱে অলিয়ে সকলো কথা সহজ সৰলভাৱে কয়। বাক্য ৰচনা কৰোঁতে মূল শব্দটো তোমালোকৰ মানে তলত দি এনেকৈ দাগ দি ল'বা। এইবাৰ আছে প্ৰবল, আজি সাগৰৰ পাৰত প্ৰবল বতাহ বলি আছে। তাৰপিছত চিকিৎসা, ডক্টৰ বাণীকান্ত কাকতি হোমিঅ'পেথিক চিকিৎসা কৰিছিল। দৃঢ়মনা, ডক্টৰ বাণীকান্ত কাকতি এজন দৃঢ়মনা ব্যক্তি আছিল। আতিগুৰি, ডক্টৰ বাণীকান্ত কাকতি সকলো কথা আতিগুৰি মাৰি জানিব বিচাৰিছিল। কৌতুকপ্ৰিয় মানে যদু এজন কৌতুকপ্ৰিয় লোক। জোখৰ মুখত চূণ, ডক্টৰ বাণীকান্ত কাকতিয়ে জোখৰ মুখত চূণ দিবলৈ ডাক্তৰৰ ভূমিকা পালন কৰিছিল। থতমত খা, ডক্টৰ বাণীকান্ত কাকতিৰ উপস্থিত বুদ্ধি বাকীবোৰ সকলো থতমত খাইছিল। এবাৰ তোমালোকৰ দিছে এটা শব্দত প্ৰকাশ কৰোঁ আহা। ক নম্বৰতে আছে যি শিক্ষাদান কৰে তাক শিক্ষক বুলি কয়। খ নম্বৰ যি ৰোগীক চিকিৎসা কৰে সেইটো চিকিৎসক। গ নম্বৰ যি ভাষা চৰ্চা কৰে সেয়া ভাষা বিজ্ঞানী। গ নম্বৰ একে সময়তে হোৱা সমসাময়িক। ঙ নম্বৰ একান্ত মনে চিন্তা কৰা একাগ্ৰ। 6 নম্বৰ যি শিক্ষা গ্ৰহণ কৰে এইটো হ'ব ছাত্ৰ, এইটো চাৰ্জ হৈছে, এইটো চাৰ্জ নহয়, ছাত্ৰ বা বিদ্যাৰ্থী লিখিলে হ'ব। এইটো তোমাৰ জানিবলৈ দিছে। প্ৰকৃততে তেখেত আছিল ভাষা বিজ্ঞানী ডক্টৰ ডিগ্ৰীধাৰী লোক। ভাষানো কি, এতিয়া আহিব তোমালোকে যে ভাষা কৰা, ভাষা মানে কি এইটো বুজিব লাগিব। মানুহে মনৰ ভাৱ প্ৰকাশ কৰিবলৈ মুখেৰে যি কথা কয় তাকে ভাষা বুলি কোৱা হয়, এইটো মুখস্থ কৰিবা। মানুহে মনৰ ভাৱ প্ৰকাশ কৰিবলৈ মুখৰ পৰা যি কথা ওলায় তাকে ভাষা বুলি কোৱা হৈছে। কিন্তু অৰ্থহীন কথা ভাষা হ'ব নোৱাৰে, যাৰ কোনো অৰ্থ নাই সেইটো ভাষা হ'ব নোৱাৰে। আকৌ অংগ ভংগীক ভাষা বুলি গণ্য কৰা নহয়, যিয়ে মানুহে পগলাৰ নিচিনা অংগী ভংগী কৰে সেইটো ভাষা নহয়। কাৰণ অংগভংগীৰ সীমিত ভাৱ প্ৰকাশ কৰিব পাৰি, এনেদৰে প্ৰকাশ কৰা ভাষাত বাকধ্বনিৰ দৰে ন সৃষ্টিৰ ক্ষমতা নাথাকে। এইটো তোমালোকে মুখস্থ কৰিব লাগিব যে ভাষাৰ দুটা ৰূপ আছে, এটা হ'ল কথিত ৰূপ আৰু এটা লিখিত ৰূপ, লিখিত সাধু বা মান্য ৰূপ। কথিত মানে আমি যিটো কওঁ আৰু লিখিত মানে যিটো আমি লিখোঁ এইটো। এবাৰ কথিত ভাষা কি হয়, বিভিন্ন অঞ্চলত কোৱা ভাষাৰ ভিন ভিন ৰূপকে কথিত ভাষা বোলে। লিখিত বা সাধু বা মান্য ভাষা, লিখিত ভাষাত বেমেজালি নহ'বৰ কাৰণে সকলোৱে মিলি এটা নিৰ্দিষ্ট অঞ্চলৰ উপভাষাকে লিখিত ভাষা বুলি কোৱা হয়। মানে যিটো যাতে কোনো ধৰণৰ ঝামেলা নহয়, লিখি উলিওৱা হয় এইটো লিখিত ভাষা। সেই উপভাষাৰ ৰূপটো সাধু বা মান্য ভাষা বুলি কোৱা হয়। এইবাৰ আহা তোমালোকৰ বিপৰীত অৰ্থ বুজোৱা শব্দ লিখিব দিছে। জ্ঞান, বিজ্ঞানৰ বিপৰীত অজ্ঞান। সৰলৰ বিপৰীত জটিল। সাধাৰণৰ বিপৰীত অসাধাৰণ। চকাৰ বিপৰীত ভোটা। উৰ্গীৰ বিপৰীত সুস্থ। সুখ্যাতিৰ বিপৰীত কুখ্যাতি। যি মূলাবাৰে তাৰ দুপততে চিন ভাৱ সম্প্ৰসাৰণ কৰিব দিছে তোমালোকৰ। এইটোৰ মানে বহলাই লিখিব লাগিব। উত্তৰটো চোৱা। অসমীয়া সমাজত অততে ব্যৱহাৰ কৰা ই ফকৰা যোজনা। সৰু কালতে যে ডাঙৰ লক্ষণ ফুটি উঠে সেয়া বুজাবলৈ উক্ত ফকৰা যোজনাটি মতা হয়। মানে মূলা এবিধ ভাল পাচলি, ইয়াৰ শাক পাচলি মূল দুয়ো খাব পাৰি।
অসমীয়া মানুহে পাচলি হিচাপে খাবলৈ অতি ভাল পায়। সেয়া বহুত কৃষকে ইয়াৰ খেতি কৰে। মূলাৰ বীজ সিঁচাৰ প্ৰায় 15-20 দিনৰ ভিতৰতে ই দুপতীয়া হয়। আমি লক্ষ্য কৰিলে দেখা পাম যে গজি উঠা মূলাৰ সকলোবোৰ চেহেৰা দেখাত একে নহয়। ইয়াৰ কিছুমান দুৰ্বল আৰু লেহুকা হয়। কৃষকে ইয়াৰ দুপাত হোৱাৰ লগে লগে পাত চাই বুজিব পাৰে কোনবোৰ মূলা ডাঙৰ হ'লে ভাল হ'ব আৰু কোনবোৰ বেয়া হ'ব। সেয়ে পুলিবোৰ উভালি পেলাই থকা লক্ষণ বা পুলিবোৰ ডাঙৰ হ'বলৈ দিয়ে। তাৰপিছত চোৱা, দুপাততে যিদৰে মূলা চিনিব পাৰি ঠিক সেইদৰে ল'ৰালি কালৰ আচাৰ আচৰণ চাই এটা ডাঙৰ হ'লে কেনেকুৱা হ'ব, মানে মানুহ এটা ডাঙৰ হ'লে কেনেকুৱা হ'ব বুজিব পাৰি। আমি ইতিহাসত পাওঁ যে যিসকল ব্যক্তিয়ে মানৱ সভ্যতালৈ মহৎ অৱদান আগবঢ়াইছে সেইসকল ব্যক্তি সৰু কালৰে পৰাই আচাৰ আচৰণত ভাল আৰু কৰ্তব্যপৰাই নাছিল। পেজ নম্বৰ কৃষ্ণকান্ত সন্দিকৈৰ বিষয়ে লিখা আছে, কিতাপত চাবা, উত্তৰ লিখা দিয়া আছে। তাৰে ক নম্বৰ হৈছে ডক্টৰ কৃষ্ণকান্ত সন্দিকৈৰ জন্ম চনটো কি? উত্তৰটো হৈছে কৃষ্ণকান্ত সন্দিকৈৰ জন্ম চনটো 1898 চনৰ জুলাই মাহৰ 20 তাৰিখে। খ নম্বৰ তেখেতে কেতিয়াৰ পৰা সাহিত্য চৰ্চা কৰিছিল? উত্তৰটো তেখেতৰ ছাত্ৰ জীৱনৰ পৰা সাহিত্য চৰ্চা কৰিছিল। গ নম্বৰ তেখেতে কোনটো বিষয়ত MA পাছ কৰিছিল? তেখেতে সংস্কৃত বিষয়ত MA পাছ কৰিছিল। ঘ নম্বৰ তেখেতে ৰচনা কৰা গ্ৰন্থকেইটাৰ নাম লিখা। তেখেতে ৰচনা কৰা গ্ৰন্থকেইখনৰ নাম হ'ল শ্ৰী হৰ্ষৰ নৈবদ্য চৰিত্ৰ, যশস্বী আৰু হেতুবন্ধ। অ নম্বৰটো হৈছে তেখেতে কি কি আলোচনীত প্ৰবন্ধ লিখিছিল? উত্তৰটো তেখেতে বাহী আলোচনী, চেতনা আবাহন আদি আলোচনী। তোমালোকৰ এটা হাতৰ ভাঙা আছে, গছত লাগে ঠিকেই, আনতে আনে আনেও ঠিকেই, ৰান্ধোতে ৰান্ধে ৰান্ধে ঠিকেই, খাওঁতে কিন্তু পেলাই দিয়ে। কি কথা হ'ল এইটো? ৰান্ধে ঠিকেই, খাওঁতে পেলাই দিব লাগে। এইটো চোৱা, এইটো তোমালোকে হয়তো চিনিব পাৰিছে, এইটোৰ নাম তেজপাত। গতিকে হাতটোৰ অৰ্থটো এইটো তেজপাত হ'ব। মহাভাৰত শব্দটো থকা আখৰ কেইটাৰে বেলেগ বেলেগ শব্দ গঠন কৰা, যেনে মহাৰি লিখিছে, মহা, মৰত, মত, এনেকুৱা ভাৰত এনেকুৱা মানে লিখিব লাগিব। দি হাতী হাঁহা লিখিছোঁ। ভাত ভাৰত ভাগৱত, ৰতে ৰদ ৰজা, তপত তলা তমস্কাৰ, এইকেইটা শব্দ লিখিব পাৰিম। তো আজিৰ ভিডিঅ'খিনি লিখাৰ ভিডিঅ'টো সামৰিছোঁ আৰু তোমালোকক সকলোকে ধন্যবাদ জনাইছোঁ।